বিহুৰ কেন্দ্ৰীয় সমিতি আৰু উষাপুৰ মহিলা সমাজৰ উদ্যোগত সমগ্ৰ মৰাণবাসী ৰাইজৰ দল সংগঠনৰ সহযোগত আয়োজন কৰা পঞ্চদশ দৰা বিহুৰ আজি যি চাৰিদিনীয়া বিহু উদযাপন কৰা হৈছে। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ স্থলীত উপস্থিত থকা কেন্দ্ৰীয় দৰা বিহু স্থায়ী সমিতি সভাপতি শ্ৰদ্ধাৰ অঞ্জলি চেতিয়া মোহন বাইদেউ, উষাপুৰ মহিলা সমাজৰ সভানেত্ৰী শ্ৰদ্ধাৰ বিজু বৰুৱা বাইদেউ, সেৱা জনাইছোঁ, সন্মান জনাইছোঁ। আজি অনুষ্ঠানলৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ আৰু আশা ৰাখিছোঁ যি মহান উদ্দেশ্য লৈ আমি এই চাৰিদিনীয়াকৈ দৰা বিহু উদযাপন কৰিব লৈছোঁ, ইয়াৰ প্ৰতিটো কাৰ্যসূচীত সকলোৱে মৰাণ অঞ্চলৰ সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। আশা ৰাখিছোঁ এই চাৰিদিনীয়া কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিম। আমি সকলোৱে জানো যে ইতিমধ্যেই অসমৰ মানুহে গম পাইছে যে দৰা বিহু বুলি এটা বিহু অনুষ্ঠান আছে। চ'তৰ ৭ তাৰিখৰ পৰাই বহাগৰ ৭ দিনৰ এই সময়ছোৱাত সাধাৰণতে অসমৰ প্ৰকৃতিৰ বুকুত আমূল পৰিৱৰ্তন আহে। অসমীয়া জাতীয় জীৱনলৈ বিহু সংস্কৃতি নাহি আহে। তাৰে আখৰা স্বৰূপে চ'তৰ ৭ দিনৰ দিনাখন পৰা এই বিহু অসমৰ ৰাইজে পালন কৰে। অৰ্থাৎ ইয়াক চমুকৈ ক'বলৈ হ'লে এক বহাগ বিহুৰ কাৰণে চলোৱা এক প্ৰস্তুতি বা আখৰা স্বৰূপ। আৰু আমাৰ জাতীয় উৎসৱ হিয়াৰ আমঠু বাপুঠি ফাগুন ৰঙালী বিহুৰ যি আমি ৭ দিন পালন কৰোঁ, এই ৭ দিনত আমি এই ৰঙালী বিহুৰ উৎসৱভাৱে পালন কৰিবৰ কাৰণে আমি নাচি বাগি যি আখৰা কৰোঁ, সেই আখৰাই হৈছে ইয়াৰ দৰা বিহু। আমি আশা ৰাখিছোঁ দৰা বিহুখন কেৱল মৰাণৰ মাজতে সীমাবদ্ধ নহওক। ইতিমধ্যেই ১৫টা বছৰ অতি সফলতাৰে দৰা বিহু উদযাপন কৰি আহিছে আৰু এইবাৰ বহল ভিত্তিত আমি এই দৰা বিহুখন অনুষ্ঠিত কৰিছোঁ চাৰিদিনীয়াকৈ। ইয়াৰ মূল কাৰণটো হৈছে যে আমি এই দৰা বিহুখন ৰাইজৰ মাজলৈ আমি লৈ যাব বিচাৰিছোঁ। অসমৰ প্ৰত্যেকজন মানুহে যাতে জানে যে দৰা বিহু কি, সেই মহান উদ্দেশ্যলৈ আজি আয়োজন কৰিছোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি পাইছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে এই চাৰিদিনীয়া কাৰ্যসূচীত আন্তৰিকতাৰে আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াব। পুনৰবাৰ আপোনালোকৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি উদযাপন সমিতিৰ সভাপতি হিচাপে আপোনালোকৰ আগত দুআষাৰ বক্তব্য ৰাখিলোঁ। ধন্যবাদ।